নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকে দুৱাৰ প্ৰকাশত ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, মই ক'ব বিচাৰিছোঁ যে টাৰ্কি মুৰ্গী পুহিলে কি লাভ বেছি না লোকেল মুৰ্গী পুহিলে লাভ বেছি? মোৰ মতে টাৰ্কি পুহিলে লাভ বেছি। কাৰণ আপুনি যদি টাৰ্কি পোহে, এটা টাৰ্কি এটা টাৰ্কি বিক্ৰী কৰিলে 6 মাহৰ পিছত এটা টাৰ্কি ৰুট আহিব 7 কিলোৰ পৰা 8 কিলো। আৰু এটা লোকেল মুৰ্গী যদি 6 মাহত আপুনি পোহে, তেনেহ'লে 6 মাহত ৰুট আহিব 800 গ্ৰাম বা 900 গ্ৰাম। এই 800 গ্ৰাম বা 900 গ্ৰাম লোকেল মুৰ্গীটো বিক্ৰী কৰিলে আপুনি পাব 500 টকা। আৰু আপুনি যদি এটা টাৰ্কি মুৰ্গী বিক্ৰী কৰে, তেনেহ'লে আপুনি পাব প্ৰায় 3000 টকা। 3000 টকা। ইয়াতকৈ আৰু কি বেছি লাভৰ আশা আপুনি কৰিব পাৰিব? মোৰ মতে এইখিনি, এটা টাৰ্কি এক পিছ টাৰ্কিৰ পিছত যদি 3000 টকা আহে, তেনেহ'লে 10 পিছ টাৰ্কি পুহিলে আপোনাৰ কিমান টকা হ'ব? ইয়াতে আপোনালোকে ভাবি চাব যে টাৰ্কি মুৰ্গীতকৈ লোকেল মুৰ্গী পুহিলে আমি লাভৱান বেছি হ'ব নোৱাৰোঁ। বন্ধু বান্ধৱীসকল, মই ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে কোনোবাই ফাৰ্ম কৰিব বিচাৰিছে বা নতুনকৈ কৰিছে, তেনেহ'লে আপোনালোকে কৰিব পাৰে। কাৰণ এই টাৰ্কি মুৰ্গীৰ সিহঁতৰ খাদ্য ৰুটটো ইমান বেছি নালাগে। সিহঁতে ঘাঁহ চাহ খায়, পথাৰত গুচি যায়, ঘাঁহ চাহ খায়, পোক পৰুৱা খায়। সিহঁতৰ নিজৰ আহাৰ নিজেই যোগাই লয়। কাৰণ সিহঁতক আমি খাদ্য বেছি দিব নালাগে। ৰাতিপুৱা দিওঁ, দুপৰীয়া দিওঁ, সন্ধিয়াৰ আগত দিওঁ। আৰু সিহঁতক খাদ্য দিওঁ আমি ভাত, তাৰপিছত ব্ৰইলাৰৰ ফিড, লেয়াৰটো, তাৰপিছত এই ধানৰ গুট্টা বুলি কয় এইটো, এই তিনিটা মিক্স কৰি আমি দিওঁ। এইখিনি দিলে সিহঁতৰ যথেষ্ট হৈ যায়। বন্ধু বান্ধৱীসকল, আমি ক'ব বিচাৰিছোঁ যে যদি কোনোবাই খামাৰ কৰিছে বা কৰিব বিচাৰে বা টাৰ্কি বিষয়ে যদি কিবা জানিব বিচাৰিছে আপোনালোকে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। কণ্টেক্ট নম্বৰ দিয়া আছে, সেইটো কণ্টেক্ট নম্বৰ যোগাযোগ কৰিলে আপোনালোকে টাৰ্কি বিষয়ে বহুত কিবা কিবি জানিব পাৰিব। কেনেকৈ আপোনালোকে খামাৰ কৰিব, কেনেকৈ আপোনালোকে লাভৱান হ'ব পাৰিব, আমি সকলো তথ্য এটা এটাকৈ দাঙি ধৰিব পাৰিম। বন্ধু বান্ধৱীসকল, আজি বেছি কথা নক'লোঁ, কাৰণ মোৰ বৰ্তমান সময় নাই, মই বিজিত আছোঁ। আৰু আপোনালোকক আমনিও নকৰোঁ। দেখা হ'ব আপোনালোকৰ লগত আকৌ পৰৱৰ্তী ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে, তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সৰু ভণ্টি বুলি, মই আপোনালোকৰ সৰু ভণ্টিৰ নিচিনা। খুদা হাফিজ।